APSC কেলেংকাৰীৰ এটা অধ্যায় সমাপ্তিৰ দিশে ৰাকেশ পাল বসন্ত দলে সামিদুৰ ৰহমানক মূল অভিযুক্ত ঘোষণা কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড হৈছে ৰাকেশ পাল কৃষি বিষয়া কেলেংকাৰীৰ শাস্তি ঘোষণা বিশেষ ন্যায়াধীশৰ আদালতৰ ৰাজ্য কপুৱা APSC কেলেংকাৰীৰ এটা অধ্যায়ৰ সমাপ্তি ঘটিল আজি বিশেষ ন্যায়াধীশৰ আদালতে APSCৰ কৃষি বিষয়া নিযুক্তি কেলেংকাৰীৰ শাস্তি ঘোষণা কৰে দীৰ্ঘ বছৰীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত বিশেষ ন্যায়াধীশৰ আদালতে আজি সমগ্ৰ কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড ৰূপে দোষী সাব্যস্ত কৰে একালৰ অধ্যক্ষ ৰাকেশ পালৰ লগতে অন্যতম দুই সহযোগী তথা APSCৰ প্ৰাক্তন সদস্য সামিদুৰ ৰহমান আৰু বসন্ত দলেকো মূল অভিযুক্ত ৰূপে ঘোষণা কৰে আদালতে আজি ৰাকেশ পালক 14 বছৰ কাৰাদণ্ডৰ লগতে 2 লাখ টকাৰ জৰিমনা বিহে পালৰ দুই সহযোগী সামিদুৰ ৰহমান আৰু বসন্ত দলেকো 10 বছৰলৈ কাৰাদণ্ডৰ লগতে 50,000 টকাকৈ জৰিমনা বিহে এই তিনি মূল অভিযুক্তৰ নেতৃত্বতেই APSCত চলিছিল চাকৰিৰ বজাৰ বিশেষ ন্যায়াধীশৰ আদালতে আজি তিনিওৰে শাস্তি ঘোষণা কৰি স্পষ্ট কৰি দিলে যে আইনৰ সুৰুঙাৰে কোনো হাৰি যাব নোৱাৰে হাৰি নগল পাল বাহিনীক ধন দি চাকৰি লোৱা এডিঅ 29 কৃষি বিষয়াৰো ঠিকনা হ'ব কাৰাগাৰ 4 বছৰৰ জেল 10,000 কৈ জৰিমনা মেধাক উপলুঙা কৰি ৰাকেশ পাল বাহিনীৰ হাতত ধন গুজি দি চাকৰি লোৱা 29 গৰাকী কৃষি বিষয়াও হাৰি নগল বিশেষ ন্যায়াধীশৰ আদালতে 29 গৰাকী কৃষি উন্নয়ন বিষয়াক দোষী সাব্যস্ত কৰি 4 বছৰলৈ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাকৈ জৰিমনা বিহে আদালতে ইতিমধ্যে 11 গৰাকীক দোষমুক্ত ঘোষণা কৰিছিল লগতে দোষীসকল ৰাকেশ পাল বসন্ত কুমাৰ দলে সামিদুৰ ৰহমান সংঘমিত্ৰ শ্যাম কবিন কিল্লিংপি সত্যনাথ ডেকা শাহিদ আজিজ হক বিশ্বজিৎ দলে रोशन रोफ दीपांक वारिक विद्युत कुमार दास ऋतुराज सोनवाल अल्पना देउरी प्रियंका बरा बर्णाली मेधी सुइटी बरा हाजरिका मफिदा बेगम शइकिया प्रीति दास केशवानंद बरा अंजन लोइंग जयंतजित दास कल्याण शर्मा प्रणव भराली विपुल कुमार डेका कमल कृष्ण दास ज्योतिरेखा दास अलक कुमार माली फणीन्द्र शइकिया प्रांजल बर्मन जयंत चाबुकधरा বৈচিত্ৰ হাকমাউচা লগতে ৰখেশ্বৰ টিমুং দোষমুক্তসকলৰ ভিতৰত আছে সৈয়দ মুস্তাফৰ হুছেইন বিউটি গগৈ ফিৰোজ মৰাণ জ্যোতিবন দত্ত সৈজালি জেহৰী ধৃতিমান ৰয় মৌচুমী শইকীয়া বিকাশ পিনছা কুনাল দাস কৌশিক কলিতা নিউজ ডেস্ক রিপোর্ট এনি ভারত 24 রব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনে কয় মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নুকুৱা ভুয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গল মাজনী মোক ক্ষমা কৰিবা শিক্ষা লৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব